ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কেনেকুৱা আপোনালোকৰ? মোৰ অৱশ্যে বেয়া, গা ভাল নাই, জ্বৰ আৰু ডিঙিত টনচিল হৈ গৈছিলে, খুব বিষ, ৰোজা ধৰিব পৰা নাই। আৰু মোৰ অকণমান ভাল হৈছে, তাৰপিছত আমাৰ ছোৱালীজনী গা ভাল নাইকিয়া হৈ গ'ল, শুই আছে, গমেই নাপায়, টোপনি। এইজনী চাওকচোন, গমেই নাপায়, বমি ছোৱালীজনী আৰু জ্বৰ, সেই টিপিককৈ চাইছে জ্বৰ বুলি ক'লত। আৰু ৰাতিপুৱাৰ পৰা খোৱাও নাই, ৰোজা বাৰু নাই ধৰা, দুটা ধৰি পেলাই বেমাৰ পৰি গ'লোঁ। আৰু এতিয়া ৰুটি বনালোঁ, বুট ভাজিলোঁ, খোৱা নাই, এতিয়া খাবলৈ লৈছোঁ আৰু দৰৱ খাবও লাগে মই সেইটো কাৰণে। এয়া ৰুটি বনালোঁ, বুট ভাজিলোঁ, এতিয়া খাই পেলাই অকণমান শুই থাকিম, গাটো বৰ ভাল পোৱা নাই। ডক্তৰে পিল দিছে, টনচিলটো ভাল হ'বলৈ এণ্টিবায়'টিক, সেইটো বহুত পাৱাৰ মানে, খাই দিয়াৰ লগে লগে বহুত মানে হেৰি হৈছে আৰু কাণ দুখন একদম হেৰি হৈ গৈছে, অকণ কমজুৰি যে।